1 তাৰিখৰ পৰা ডিপাৰ্টমেণ্ট বিলাকৰ লটাৰী আৰম্ভ হ'ব কোন ডিপাৰ্টমেণ্টত যাব মাহত আমি নিযুক্তি বিলাক দিব পাৰিম গতিকে ইয়াত নিযুক্তি 2-3টা প্ৰক্ৰিয়া আছে প্ৰথম এডিআৰই ৰিজাল্টটোক আমি ডিপাৰ্টমেণ্টত দিব লাগিব ডিপাৰ্টমেণ্টে আকৌ পোষ্ট চাই পোষ্টিং অৰ্ডাৰ বনাব লাগিব গতিকে প্ৰায় 15 দিন আমাক সময় লাগে এইকেইটা দিন অসমৰ পৰিৱেশৰ কাৰণে কোনো অফিচত কাম কৰিব পৰা নাছিল সবৰে এটাই টপিক চলি আছিল হেতু কাৰণে আজি কালিৰ পৰা আমি কামত হাত দিম যে অহা 5 বছৰত আমি 2 লাখতকৈও অধিক লৰা ছোৱালীক সৰকাৰি চাকৰি দিব পাৰিম নে নোৱাৰিম অৰ্থাৎ মোৰ লক্ষ্য যে অসমৰ নিবনুৱা যুৱক যুৱতীয়ে কেতিয়াও আশাহত হ'ব নালাগে নৱেম্বৰ মাহৰ শেষৰ ফালে পুলিচৰ নিযুক্তিৰ বাবে আৰু কেইবা হাজাৰো পদ আমি মুকলি কৰি দিম আজি যি সকলে পুলিচত চাকৰি মই অনুৰোধ কৰিম নৱেম্বৰত আপোনালোকে আকৌ আবেদন কৰিব যাতে আপোনালোকৰ আশাবিলাক আমি বাস্তৱত ৰূপায়ণ কৰিব পেট্ৰল ডিপুত পেট্ৰল দিয়া লৰাজনে চাকৰি পাইছে কোনোবা শ্ৰমিকৰ সন্তানে সৰকাৰি চাকৰি পাইছে কোনোবা কৃষকৰ সন্তানে সৰকাৰি চাকৰি পাইছে ইয়াতকৈ অসমৰ বাবে আনন্দৰ কথা একোৱে হ'ব নোৱাৰে ৰাকেশ পালৰ দিনৰ অসমখনক আজি আমি এখন নতুন অসমলৈ পৰিৱৰ্তন কৰিব পাৰিলো এইখনে আমাৰ আকাংক্ষিত অসম আমি নতুন অসম নিৰ্মাণ কৰিম কাৰোবাৰ সৰু সৰু কথাত ৰাজনীতি কৰি নহয় আমি ইতিবাচক কামৰ জৰিয়তে পজিটিভ কামৰ জৰিয়তে আমি এখন অসমত আমাৰ অসমত আমি এক নতুন পৰিৱেশ সৃষ্টি কৰিব পাৰো সৰকাৰি চাকৰিত আমি অনা স্বচ্ছতা মই ভাবো অসমৰ সমাজ জীৱনলৈ ই এক বহু আকাংক্ষিত পৰিৱৰ্তন আনিব হেহে আজি মই সঁচাকৈ অত্যন্ত আনন্দিত মই আপোনালোকৰ পৰা সহযোগিতা বিচাৰিম এনেকৈ যাতে আমি অসমৰ বাবে নতুন নতুন কাম আৰু আমাৰ যুৱক যুৱতী সকলৰ বাবে এখন আশাৰে পৰিপূৰ্ণ অসম আমি নিৰ্মাণ কৰিব পাৰো নিবনুৱা যুৱক যুৱতীক কৰ্মসংস্থাপন দিয়া মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিৰ জৰিয়তে আমি 2 লাখ যুৱকক 2 লাখ টকাৰ ঋণ আৰু অনুদান প্ৰদান কৰো যাৰ জৰিয়তে তেখেতসকলে জীৱন বাটত আগুৱাই যাবলৈ প্ৰেৰণা পায় মই অত্যন্ত আনন্দিত যে এই বছৰৰ ৭৫,০০০ যুৱক যুৱতীৰ নিৰ্বাচনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছে অহা ডিসেম্বৰ মাহত আমি আপোনালোকক মাতি আনি 2 লাখ টকাৰ প্ৰথম কিস্তি 1 লাখ টকা প্ৰদান কৰিম ইয়াৰ সমান্তৰালভাৱে যোৱাবাৰ আমি যি ২৫,০০০ যুৱক যুৱতীক 1 লাখ টকা দিছিলো যোৱা বছৰত তেওঁলোকে যদি এই 1 লাখ টকাটো ভালকৈ ব্যৱহাৰ কৰিছে তেওঁলোকক দ্বিতীয় কিস্তিৰ 1 লাখ টকা দিবলৈও মই আপোনালোকক গুৱাহাটীলৈ আমন্ত্ৰণ জনাম অৰ্থাৎ ৭৫,০০০ আৰু ২৫,০০০ 1 লাখ লৰা ছোৱালীয়ে আত্মসংস্থাপনৰ সুযোগ পাব তৰত প্ৰাথমিক শিক্ষকৰ ৫,০০০ পোষ্টৰ ৰিজাল্টটো হ'ব গতিকে মই ভাবো যে নৱেম্বৰ মাহত আমি নিযুক্তি বিলাক দিব পাৰিম গতিকে ইয়াত নিযুক্তি 2-3টা প্ৰক্ৰিয়া আছে প্ৰথম এডিআৰই ৰিজাল্টটোক আমি ডিপাৰ্টমেণ্টত দিব লাগিব ডিপাৰ্টমেণ্টে আকৌ পোষ্ট চাই পোষ্টিং অৰ্ডাৰ বনাব লাগিব গতিকে প্ৰায় 15 দিন আমাক সময় লাগে এইকেইটা দিন অসমৰ পৰিৱেশৰ কাৰণে কোনো অফিচত কাম কৰিব পৰা নাছিল সবৰে এটাই টপিক চলি আছিল হেতু কাৰণে আজি কালিৰ পৰা আমি কামত হাত দিম ন্যায়টো দিবই লাগিব ভাল কথা পৰিৱেশটো একো নাই যে আমি ইয়া ব্লেম গেম কৰি কি লাভ হ'ব চাৰ্জশিট আমি দিমেই ন্যায়ালয়ে দিব গতিকে ইয়াত যিসকলে আন্দোলন কৰে বা ন্যায়ালয়ক আমি বিশ্বাস নকৰো তেওঁলোকৰ কাৰণে এইটো সমস্যা বিজেপি ওলাই আছে ন্যায়ালয়ৰ ওপৰত আমাৰ বিশ্বাস আছে গতিকে যিসকলে ন্যায়ালয়ক বিশ্বাস নকৰে তেওঁলোকে এই ধৰণৰ ব্যৱহাৰ কৰি থাকিব কিন্তু অসম চৰকাৰ বা মোৰ বিশ্বাস আছে যে এসআইটিয়ে ভাল কাম কৰিব
আৰু ৰাইজে যি বিচাৰে SITয়ে সব কৰিছে সিংগাপুৰ যাব লাগে ঘটনাস্থলীত যাব লাগে দ্বিতীয়বাৰ পোষ্টমৰ্টেম কৰিব লাগে যিমান পৰামৰ্শ দিছিল আমিতো সব কৰিছো এটা পৰামৰ্শ দিয়া মানুহবিলাকে আকৌ আন্দোলন কৰিব খোজে কিন্তু তেওঁলোকৰ যদি কিবা কথা আছে জাষ্টিস সৌমিত্ৰ শইকীয়া আয়োগকহে জনাব লাগে আমাৰ প্ৰচেছন কি বিজেপিৰ প্ৰচেছন সিম্পল ন্যায়ৰ ওপৰত আমাৰ বিশ্বাস আছে SITয়ে পানী নখৰকা অভিযোগনামা দিয়ক আমাৰটো সিম্পল দুটা কথা আৰু ন্যায়টো তেনেকৈ পায় বেলেগ ধৰণেতো ন্যায় নাপায় গতিকে যিসকলে কৈ আছে ন্যায় লাগে মুখ্যমন্ত্ৰীও কৈ আছে ন্যায় লাগে মইতো জুবিন অনুৰাগী গতিকে আমি সকলোৱে কৈ আছো ন্যায় লাগে কিন্তু ন্যায় দিব কোনে যোনে আদালতত ন্যায়াধীশৰ আসনখনত বহি আছে আৰু তাত অভিযোগনামা কোনে দিব SITয়ে দিব SITয়ে ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে যে নিৰ্ধাৰিত সময়ৰ ওপৰত আমি অভিযোগনামা দিম এতিয়া দুই এজনে চিন্তা কৰি আছে যে যদি অভিযোগনামা দি দিয়ে এটোতো ডাঙৰ ঘটনা হ'ব ন্যায় পাই যাব সেইকাৰণে দুই এজনে SITক দিগদাৰি কৰিব চেষ্টা কৰি আছে যাতে জুবিনে ন্যায় নাপায় ইটো প্ৰশ্ন কৰে সিটো প্ৰশ্ন কৰে কোনবাই কয় CBIক দিব লাগে অমুকক দিব লাগে কিছুমানে চেষ্টা কৰি আছে যাতে জুবিনে ন্যায় নাপায় কিন্তু মই জুবিনৰ প্ৰচণ্ড অনুৰাগী গতিকে মই ন্যায় দিয়াত ক্ষেত্ৰত মই কোনো ক্ষেত্ৰতে কম্প্ৰমাইজ নকৰো কাৰণ মই জুবিনৰ নতুন অনুৰাগী নহয় যিসকল জুবিনৰ নতুন অনুৰাগী হৈছে মৃত্যুৰ পিছত তেওঁলোকে ইয়াত বিধি পখালি দি আছে এটা আপোনালোকে চাওকচোন জুবিনৰ বোলে ধৰ্ম নাই জাতি নাই তাৰমানে জুবিন অসমীয়া নহয় নেকি জাতি নাই বুলি ক'লে তো অসমীয়াত্বটো হেৰাই যাব এই বাওপন্থী লোকসকলে কি উলিয়াই আছে মোৰ ধৰ্ম নাই মোৰ জাতি নাই মই মুক্ত তাৰমানে কি জুবিন অসমীয়া নহয় হিন্দুটোতো লৈয়ে গ'ল লগত এটা অসমীয়াটো লৈ যাব নেকি আপোনালোকে ধৰ্মটো মানি ললো ধৰ্ম নাই এটা জাতি নাই বুলিও কম নেকি জুবিন অসমীয়া হয় নে নহয় আপোনালোকে মানে নে নাই এটা জাতি নাই বুলি ক'লে তো তেওঁ অসমীয়াও নোহোৱা হৈ যাব কোনোবা অসমীয়া ৰেডি আছে এইটো মানি ল'বৰ কাৰণে কাঞ্চনজংঘা চিনেমাৰ ডাইলগ লৈ এতিয়া জুবিনক অসমীয়াও নোহোৱা কৰি দিব হিন্দু নোহোৱা কৰিলে এটা অসমীয়াও নোহোৱা কৰি দিব দুদিন পিছত মানুহে ক'ব এওঁতো ধৰ্মও নাই জাতিও নাই আজি কৈ আছে ধৰ্ম নাই কালি নেক্সট লাইনটোতো মানুহ যাব জাতি নাই বুলি গতিকে জুবিন এজন হিন্দু ধৰ্ম আছিলে জুবিন এজন অসমীয়া তেওঁ জাতি আছিলে দুইটা নাই বুলি কেনেকে ক'ব আপোনালোকে মোক কওকচোন গতিকে এই ধৰণে এছাম লোকে উন্মাদৰ দৰে ব্যৱহাৰ কৰি আছে বাওপন্থী লোকসকলে উন্মাদৰ দৰে ব্যৱহাৰ কৰি আছে গোটেই গাত শিৱৰ এটা মস্ত টেটু মোৰে নাই মোতকৈতো জুবিন